একো নকওঁ পোনপ্ৰথমে সকলোলৈ ৭৪ সংখ্যক গণতন্ত্ৰ দিৱসৰ বহুত বহুত শুভকামনা থাকিল তাকে আমাৰ ঢকুৱাখানাত হোৱা গণতন্ত্ৰ দিৱসৰ এয়া পোনপ্ৰথমে আমাৰ আৰক্ষী বিভাগে আগভাগ লৈছে মাৰ্চ পাছত আৰক্ষীৰ ১৩ নং বেটেলিয়নৰ দলটিৰ নেতৃত্ব দিছে হবিদাৰ ৰবীন বৰাই অসম আৰক্ষীৰ ১৩ নং বেটেলিয়নৰ দলটিয়ে মুখ্য অতিথি মহোদয়ক অভিবাদন জনাইছে দলপতি জ্ঞানজ্যোতি বৰুৱা আৰু সহদলপতি শিল্পী গগৈৰ নেতৃত্বত ঢকুৱাখানা কলেজিয়েট মাধ্যমিক বিদ্যালয়ৰ দলটিয়ে সন্মানীয় মুখ্য অতিথি মহোদয়ক অভিবাদন জনাইছে আৰু সন্মানীয় মহোদয় দলটিৰ অভিবাদন গ্ৰহণ কৰিছে ছেইণ্ট থমাছ স্কুল দলটিৰ নেতৃত্বত গ্ৰুপ কামাণ্ডাৰ ৰাজীৱ সন্মুখই আৰু এছিষ্টেণ্ট গ্ৰুপ কামাণ্ডাৰ ভাৰতজ্যোতি দলে এয়া দলটিয়ে সন্মানীয় মুখ্য অতিথি মহোদয়ক অভিবাদন জ্ঞাপন কৰিছে আগবাঢ়ি আহিছে ঢকুৱাখানা বালিকা মজলীয়া অধ্যক্ষণ বিদ্যালয়ৰ দল মাধ্যমিক বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ দলটিৰ নেতৃত্বত অভিবাদন গ্ৰহণ কৰিছে দলপতি দীপুমোহন আৰু সহদলপতি ভৈৰৱ বৰগোহাঁইৰ নেতৃত্বত ঢকুৱাখানা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ দলটিয়ে সন্মানীয় মুখ্য অতিথি মহোদয়ক অভিবাদন জনাইছে আৰু সন্মানীয় মহোদয়ে দলটিৰ অভিবাদন গ্ৰহণ কৰিছে টাউন হাইস্কুল দলটিক নেতৃত্ব প্ৰদান কৰিছে অধিনায়ক যতীন দাস আৰু সহ অধিনায়ক ঋতুপৰ্ণা মহোদয়ে দলটিৰ অভিবাদন গ্ৰহণ কৰিছে গ্ৰুপ কামাণ্ডাৰ গৌৰীশংকৰ দত্ত গ্ৰুপ কামাণ্ডাৰ নেতৃত্বত এয়া চেণ্ট্ৰেল স্কুল ঢকুৱাখানাৰ দলটিয়ে সন্মানীয় মুখ্য অতিথি মহোদয়লৈ অভিবাদন গ্ৰহণ কৰিছে গোহাঁইবাৰী মজলীয়া বিদ্যালয়ৰ দলটিৰ নেতৃত্বত আছে দলনেত্ৰী ৰাজনন্দিনী বুঢ়াগোহাঁই আৰু সহদলে অধিনায়ক অনুভৱ হাজৰিকা সহ অধিনায়ক সীমান্ত বৰুৱাৰ ঢকুৱাখানা জাতীয় বিদ্যালয়ৰ ঢকুৱাখানা জাতীয় বিদ্যালয়ৰ দলটিয়ে শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয় দলটিক নেতৃত্ব চমুৱা আৰু সহদলনেত্ৰী তেলী গগৈয়ে এয়া শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়ৰ দলটিয়ে সন্মানীয় মুখ্য অতিথি মহোদয়ক অভিবাদন জনাইছে আৰু মহোদয়ে দলটিৰ অভিবাদন গ্ৰহণ কৰিছে আগবাঢ়ি আহিছে ঢকুৱাখানা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দলটিৰ দলপতি অভিনৱ পাত্ৰ আৰু সহদলপতি বিকাশ সাহাই এয়া ঢকুৱাখানা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দলটিয়ে সন্মানীয় মুখ্য অতিথি মহোদয়ক অভিবাদন জনাইছে বাল্মীকি বিদ্যা কানন নেতৃত্বত আছে অধিনায়ক বাবুল দাসু আৰু সহ অধিনায়ক মদন কৃষ্ণ পেগু এয়া বাল্মীকি বিদ্যা কাননৰ দলটিয়ে সন্মানীয় মুখ্য অতিথি মহোদয়ক অভিবাদন জ্ঞাপন কৰিছে আগবাঢ়ি আহিছে আজি কুচকাৱাজ প্ৰদৰ্শনৰ শেষৰ দিন দল শংকৰদেৱ শিশু নিকেতনৰ দলটিক নেতৃত্ব দিছে অধিনায়ক বিকাশ সুদ আৰু সহ অধিনায়ক চন্দিকা গোহাঁই এয়া শংকৰদেৱ শিশু নিকেতনৰ দলটিয়ে
সন্মানীয় মুখ্য অতিথি মহোদয়ক অভিবাদন জনাইছে আৰু মহোদয়ে দলটিৰ অভিবাদন গ্ৰহণ কৰিছে। ইমানতে কুচকাৱাজ প্ৰদৰ্শন আৰু অভিবাদন সামৰণি কৰিছে। কুচকাৱাজত অংশগ্ৰহণ কৰা সমূহ অংশগ্ৰহণকাৰীলৈ ঢকুৱাখানা উপজিলা প্ৰশাসনৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। দলটিকো আমি আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিলোঁ। একো নক তই এবাৰ কোন স্কুলত আছ? শংকৰদেৱ। বঢ়িয়া। তোৰ মা আহিছে নাই? তহঁতৰ লগৰ নেকি গোটেইখিনি? প্ৰথম চাকৰিৰ কাৰণে আমি প্ৰথমতে প্ৰথম চাকৰিৰ পৰা বঁটা প্ৰদান কৰা হৈছে। এয়া মাৰ্চ পাছত অংশগ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলৰ বঁটা বিতৰণৰ এটা মুহূৰ্ত। সন্মানীয় বিশিষ্ট ব্যক্তিসকলে সমুদ্ৰ প্ৰৱেশ প্ৰদান কৰিছে। এয়া আমাৰ সন্মুখত উপস্থিত হৈছে শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়ৰ দলটিক বঁটা প্ৰদান কৰিবৰ কাৰণে আমাৰ বিশিষ্ট ব্যক্তিসকলক অনুৰোধ জনাইছোঁ। আৰু মহাবিদ্যালয়ৰ অধ্যক্ষ ব্ৰহ্মপুত্ৰ মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়ে দলটিক উদগনি জনাইছে বঁটা আৰু এখন প্ৰশস্তি লাভ কৰিব। এই দলটিৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছে। চেণ্ট্ৰেল স্কুল ঢকুৱাখানা। এয়া চেণ্ট্ৰেল স্কুলৰ দলটি আমাৰ সন্মুখত উপস্থিত হৈছে। আমি বঁটাটি প্ৰদান কৰিবৰ কাৰণে বিশিষ্ট ব্যক্তিসকলক অনুৰোধ জনাইছোঁ। উপজিলা আয়ুক্ত কাৰ্তিক কলিতাই বঁটাটি প্ৰদান কৰিছে, দলটিক উদগনি জনাইছে। আমি দলটিৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। এটি বঁটা আৰু এখন প্ৰশস্তি পত্ৰ। আমি ঢকুৱাখানা বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ দলপতি অৰ্থাৎ যিগৰাকী নেতৃত্ব দিছে কামাণ্ডাৰ ইকু ঘোষ, আমি উপস্থিত হৈছে নিকু ঘোষ। এইবাৰ সমদলৰ 14টি দলে অংশগ্ৰহণ কৰিছিল। এই দলসমূহ যিসমূহ দলে নেতৃত্ব দিছিল, ইকু ঘোষে ঢকুৱাখানা বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ নেতৃত্ব দিছিল আৰু শ্ৰেষ্ঠ কামাণ্ডাৰ হিচাপে তেওঁ বঁটা লাভ কৰিছে। আমি এতিয়া উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। বঁটাটি প্ৰদান কৰিছে সমজিলা আয়ুক্ত কাৰ্তিক কলিতাই। ইয়াৰ পাছতে আমি মেৰিট কামাণ্ডাৰ হিচাপে আমাক সহায় কৰা, বিগত বৰ্ষতো সহায় কৰিছিল, বিগত দিনতো সহায় কৰা SIEB আব্দুল মান্নান, তেখেতক আমাৰ সন্মুখলৈ আহিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। তেখেতক এখন প্ৰশস্তি পত্ৰৰ দ্বাৰা সন্মানিত কৰা হৈছে। আমি তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু অনাগত দিনত আমাক সহায় কৰিব পৰাকৈ শাৰীৰিকভাৱে সুস্থ হৈ থাকিব কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আমাৰ চৰাইৰ বিচাৰকসকল হ'ল চৰাই শ্ৰীযুত যোগানন্দ গগৈ, চৰাই শ্ৰীযুত ৰাজেন চেতিয়া, চৰাই শ্ৰীযুত ভূপেন চেতিয়া, চৰাই শ্ৰীযুত টনি গগৈ আমাৰ সন্মুখত উপস্থিত হৈছেহি। আমি তেখেতসকলৰ সহযোগিতা বিগত বৰ্ষৰ পৰা লাভ কৰি আহিছোঁ, কেইবাবছৰ ধৰি লাভ কৰি আহিছোঁ আৰু অনাগত দিনতো তেখেতসকলৰ সহযোগিতা আমি আন্তৰিকতাৰে লাভ কৰিবলৈ আশা কৰিছোঁ আৰু লগতে তেখেতসকলৰ সুস্বাস্থ্যে আমি দীৰ্ঘায়ু কামনা কৰিছোঁ। আমি পুনৰ ঘোষণা কৰিছোঁ শ্ৰদ্ধেয় বিচাৰকসকল হ'ল শ্ৰীযুত যোগানন্দ গগৈ, শ্ৰীযুত ৰাজেন চেতিয়া, শ্ৰীযুত ভূপেন চেতিয়া, শ্ৰীযুত টনি গগৈ। এইজন ব্যক্তিলৈ পুনৰবাৰ আন্তৰিক কৃতজ্ঞতাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। শ্ৰদ্ধাৰ ঢকুৱাখানাবাসী ৰাইজ, ভাৰতবৰ্ষৰ
৬৭ নং গণৰাজ্য দিৱসৰ আজি ঢকুৱাখানাত সমজিলা প্ৰশাসনৰ জৰিয়তে যি আয়োজন কৰা দিনজোৰা কাৰ্যসূচী এই কাৰ্যসূচীৰ পুৱাৰ ভাগৰ পৰা এই সময়লৈকে যিসমূহ শ্ৰদ্ধাৰ ব্যক্তিয়ে শ্ৰদ্ধাৰ অনুষ্ঠান প্ৰতিষ্ঠানে আমাক সহায় সহযোগিতা আগবঢ়ালে সেইসমূহ অনুষ্ঠান প্ৰতিষ্ঠানলৈ আমি আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষকৈ আৰক্ষী বিভাগক আমি বিশেষভাৱে শলাগৰ আগবঢ়াইছোঁ, কৃতজ্ঞতা আগবঢ়াইছোঁ। এই অনুষ্ঠানটি ৰূপায়ণ কৰাৰ ক্ষেত্ৰত আমাৰ আৰক্ষী বিভাগে যিদৰে সহায় সহযোগিতা কৰে তাৰ বাবে তেখেতসকলে আন্তৰিক কৃতজ্ঞতা জনাইছোঁ।